অসম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ আৰু ফ্ৰণ্টলাইন ফৰেষ্ট ষ্টাফক ৰেচনৰ বাবে আমি মাহত 2000 টকা দি আছিলোঁ। সেইবাবে আজি অসম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ আৰু ফ্ৰণ্টলাইন ষ্টাফক আমি ৰেচনৰ বাবদ দিয়া 2000 টকা 2500 টকালৈকে আমি বৃদ্ধি কৰোঁ। 1000 যুৱ লিখকে 25000 টকা কৰি আৰ্থিক উদগনি লাভ কৰিব। অসম প্ৰকাশন পৰিষদে যুৱ লিখকসকলৰ তালিকা চূড়ান্ত কৰিব। এই বছৰ অসমত যাতে কেইবাখনো গ্ৰন্থমেলা অনুষ্ঠিত হ'ব পাৰে, সেইবাবে ৰাজ্য চৰকাৰে জিলা সদৰত কোনোবা অনুষ্ঠান প্ৰতিষ্ঠানে গ্ৰন্থমেলা আয়োজন কৰিলে 5 লাখ টকাকৈ আৰ্থিক সহায় আগবঢ়াব। ৰাজ্য চৰকাৰৰ যিমান কৰ্মচাৰী আছে, এই কৰ্মচাৰীসকলক নৱেম্বৰ মাহৰ দৰমহাত আমি 1000 টকা অতিৰিক্তকৈ দিম। 1000 টকা লৈ তেওঁলোকে কিতাপ কিনিব লাগিব।